ক'ৰ পৰা কেনেকৈ আটক কৰা হ'ল? যোৱাকালি আমাৰ বশিষ্ঠ আৰু যোৰাবাট থানা এলেকাত এটা খবৰ এটা আহিছিল যে ডকাইতৰ গেং এটা ইয়াত ঘূৰা-ঘূৰি কৰি আছে ডকাইতি কৰিবৰ কাৰণে। সেইকাৰণে আমাৰ ইয়াত থকা নাকাটো এক্টিভেট কৰা গ'ল আৰু আপোনাৰ 9জন ডকাইতক এখন ট্ৰাকৰ সৈতে নাম্বাৰ প্লেটবিহীন এখন ট্ৰাকৰ সৈতে ধৰা হয়। আৰু তেওঁলোকৰ মেইন মডাছ অপাৰেণ্ডিটো হৈছে কি আপোনাৰ ৰাস্তাৰ পৰা ট্ৰাকবিলাক হাইজেক কৰে, ড্ৰাইভাৰক হাত বান্ধি ক'ত পেলাই দিয়ে বা মাৰিও পেলায়। আৰু তাৰপাছত তেওঁলোকক কৰায়ত্ব কৰি নি আমি থানালৈ অনা হ'ল সোধপোছৰ কাৰণে। আমি যেতিয়াই মানে যাৱতীয় ব্যৱস্থাখিনি ল'বলৈ আমি চেষ্টা কৰোঁ, তেতিয়া আমি গম পাওঁ যে তেওঁলোকে ইতিমধ্যেই মানে বাক্সাৰ এখন থানাত তেওঁলোকৰ বিৰুদ্ধে এটা কেছ ৰুজু হৈছে আৰু আমি ইতিমধ্যে তেওঁলোকক বাক্সাৰ সেই কেছটোত তেওঁলোকক আমি হেণ্ড অভাৰ কৰি দিছোঁ। 9জন। ক'ৰ পৰা ক'লৈকে গৈ আছিলে ছাৰ তেওঁলোকে আমাৰ নাকা চেকিঙত ধৰা পৰিলে 13 মাইল যোৰাবাটৰ ওচৰত। আৰু তেওঁলোকে আপোনাৰ এইখনতে ঘূৰা-ঘূৰি কৰি আছিল, কাৰণ ইয়াতে সঘনাই ট্ৰাক চাক ঘূৰা-ঘূৰি চলাচল কৰি থাকে। তাতে সম্ভৱতঃ ক'ৰবাত টাৰ্গেট এটা আছিলে। সেইটো টাৰ্গেটটো তেওঁলোকে মানে কামখিনি কৰিব নোৱাৰাৰ আগতে আমাৰ খবৰটো পোৱাৰ লগে লগে আমাৰ পাৰ্টীয়ে তেওঁলোকক কৰায়ত্ব কৰে। তেওঁলোকক মানে আপোনাৰ সেই ডকাইতি কৰাৰ লগত যিবিলাক সৰঞ্জাম ব্যৱহাৰ কৰা হয়, সেইবিলাক সৰঞ্জামসহ তেওঁলোকক ধৰা হয়। কেইবাখনো কমাৰ্চিয়েল নাম্বাৰ প্লেট পোৱা গৈছে। তেওঁলোকৰ টাৰ্গেট কমাৰ্চিয়েল গাড়ীসমূহ নেকি? তেওঁলোকৰ টাৰ্গেটবিলাক কমাৰ্চিয়েল গাড়ীবিলাকেই হয়। আৰু তেওঁলোকে হয় কি আপোনাৰ সেই নাম্বাৰ প্লেটবিলাক মানে পলাবৰ সময়ত মানে লগাই লৈ কিনে নিজৰ গাড়ীতেই লগাই ল'লে ধৰি লওক, তেতিয়া মানে কি পলাবলৈ সুবিধা হয়। ধৰি লওক আপুনি ইনিচিয়েলি নম্বৰ প্লেটবিহীনভাৱে কৈ দিলে, কিন্তু তাৰপাছত নম্বৰ প্লেট এটা লগাই ল'লে সেইখন গাড়ী সচৰাচৰ পুলিচে নাচায় আৰু নম্বৰ প্লেটবিহীন গাড়ীয়ে চাই থাকে। গতিকে সেইটো তেওঁলোকে নিজকে লুকুৱাবৰ কাৰণে এইবিলাক ব্যৱস্থা কৰিলে। দিছপুৰ থানা এলেকাৰ ছুপাৰ মাৰ্কেটৰ এখন হোটেলৰ পৰা 3জন মানুহ কৰায়ত্ব কৰা হয়, যাৰ ঘৰ কেৰেলা আৰু মহাৰাষ্ট্ৰৰ হয়। তেওঁলোক চাইবাৰ অপৰাধৰ লগত জড়িত। তেওঁলোকে বেছিকেলি মানে বিভিন্ন স্কেমবিলাকত আপোনাৰ মিউল একাউণ্ট প্ৰভাইড কৰে। আৰু তেওঁলোকৰ পৰা 4টা মোবাইল পোৱা গৈছে আৰু সেই মোবাইলখিনিত আপোনাৰ মিউল একাউণ্টৰ বিভিন্ন ট্ৰেচ পোৱা গৈছে। বৰ্তমান কেছ এটা লোৱা হৈছে, তেওঁলোকক ফৰৱাৰ্ড কৰা হৈছে আৰু তদন্ত অব্যাহত আছে। আৰু বাকী তদন্তকালত গম পোৱা যাব যে তেওঁলোকৰ ইনভলভমেণ্টটো কি ধৰণৰ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।